এনেকুৱা ঘটনা নঘটক কেতিয়াও কাৰোৰে লগতে মানৱীয়তা আজি ক'ত পুত্ৰৰ মৃতদেহ ঘৰলৈ নাহিল উপান্তৰ হৈ পিতৃৰ আত্মহত্যা কথাৰে প্ৰকাশ কৰিব নোৱাৰি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি এই প্ৰতিবেদন আৰম্ভ হোৱাৰ পূৰ্বে কৈ থওঁ যে এনে ঘটনা কেতিয়াও কাৰোৰে লগতে নঘটক কাৰণ অসহনীয় এই যন্ত্ৰণা ঘটনা তিতাবৰৰ খাৰখৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ বহিৰাজ্যত কৰ্মৰত একেটা পৰিয়ালৰ দুজনকৈ যুৱক এটা দুৰ্ঘটনাত বহিৰাজ্যত থিতাতে মৃত্যু একেটা পৰিয়ালৰ দুজন যুৱক ৰঞ্জন গগৈ আৰু পাপু গগৈ নামৰ যুৱক দুজন কৰ্মৰত আছিল গোৱাৰ এটা কোম্পানী গোৱাৰ আগাকিমত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু দুই যুৱকৰ কিন্তু অৰ্থৰ অভাৱত মৃতদেহ আনিব নোৱাৰিলে পৰিয়ালটোৱে উপান্তৰ হৈ পিতৃয়ে বাছি ল'লে আত্মহননৰ দৰে চৰম পন্থা ইতিমধ্যে কথাখিনি আপোনালোকে গম পাইছে যি দুটি সন্তান আজি আমাৰ গাঁৱৰ পৰা নাইকিয়া হ'ল দুটা সন্তানে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আৰু এই খবৰ পোৱাৰ লগে লগে পিতৃৰ মাতৃৰ মনত সকলোৰে আমাৰ হ'লেও এটাই বজাৰ থাকিব যে আমি নিজৰ সন্তানক কেনেকৈ আনি নিজৰ চোতালত থিয় কৰি আমি সৎকাৰ কৰিব পাৰোঁ আৰু এই আশা তেখেতৰ সপোনত বাস্তৱ নহ'ব বুলি ভাবি ইতিমধ্যে এজনৰ পিতৃয়ে ছুইচাইড কৰিছে আৰু কাষতে এখন জেগাৰ ইপাৰৰ আনটো পৰিয়ালৰ অন্য এটি সন্তান মৃত্যু হৈছে সেইটো পৰিয়ালকো বহুত ৰাইজে বজাই বহাই কিবা ৰখা দৰে ৰাখিছে আৰু সদৌ শেষত আমি আটাইয়ে গাঁও সমাজ সকলোৱে মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটাই অনুৰোধ জনাব খোজোঁ সন্তান দুটিৰ মৃতদেহ যেতিয়া ঘৰলৈ আনি তেওঁলোকক যাতে সৎকাৰৰ সুবিধাখন দিয়ে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ আমাৰ দুজন পুত্ৰৰ মৃতদেহ লৈ অনাৰ চেষ্টা কৰক সংবাদ মাধ্যমত এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছতেই দুৰ্ভগীয়া পৰিয়ালটোৰ কাটৰ আহ্বান শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোৰ ওচৰত কাষ চাপিল মন্ত্ৰী পীয়ুষ হাজৰিকা লগত দিগন্ত কলিতা এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰ চাপি মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে অত্যন্ত দুখজনক ঘটনা ঘৰত আহি কষ্ট পাইছোঁ তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে আজি এতিয়া এই মুহূৰ্তত চাগে পোষ্টমৰ্টেম হৈ আছে পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব অসম চৰকাৰৰ মুখ্য সচিবৰ তত্বাৱধানত যুৱক দুজনৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে তিতাবৰৰ পৰা অমৰজিৎ সিং ৰাজপুতৰ ৰিপৰ্ট NKTV+।